নমস্কাৰ পুনৰবাৰ সকলোকে মই পাপুৱে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যেটো পৃথিৱীত জ্ঞানতকৈ ডাঙৰ একোৱেই নাই সেইবাবে মই আহিছোঁ মোৰ শৈশৱতে পঢ়া বিদ্যালয়খনৰ কিছু দৃশ্য দেখাবলৈ মই কোনখন বিদ্যালয়ত পঢ়িছিলোঁ সেই বিদ্যালয়খনৰ কিছু এয়া হৈছে ৰাওনাগাঁও প্ৰাথমিক বিদ্যালয় এইখন স্কুলৰ পৰাই বিদ্যালয়ৰ পৰাই মোৰ শৈশৱৰ দিন পাৰ হৈছিল আৰু আজি আহিছোঁ বিশেষকৈ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ আজি জন্মদিন উপলক্ষে সুশাসন দিৱস হিচাপে পালন কৰিছে আৰু সেই দিৱসত ময়ো উপস্থিত আছিলোঁ সেইবাবে বিদ্যালয়খনৰ পৰিৱেশো আপোনালোকক দেখুৱাওঁ আৰু সেই জন্মদিন উপলক্ষে যি আয়োজন কৰিছে সেই অনুষ্ঠানটো অকণমান মই আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিলোঁ ভাৰতৰ প্ৰত্যেক ঠাইতে প্ৰত্যেক অঞ্চলতে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীদেৱৰ জন্মদিৱস হিচাপে আৰু জন্মদিনটো সুশাসন দিৱস হিচাপে যিহেতু উদযাপন কৰিছে গতিকে যিহেতু তেখেতক ব্যাপক মানুহ ভাৰতবৰ্ষত খুব কমেই আছিল গতিকে তেখেতক পুনৰবাৰ মই শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু এইখিনিতে এটা কথা কওঁ যে যিহেতু শৈশৱতে মই যোনখন বিদ্যালয়ৰ পৰা ওলাই গৈছিলোঁ জ্ঞানৰ পোহৰ বুটলিবলৈ আহিছিলোঁ জ্ঞান বুটলিবলৈ আহিছিলোঁ সেই বিদ্যালয়খনেই হৈছে এইখন যিখনত শৈশৱৰ বহুতো স্মৃতি জড়িত হৈ আছিলে এইখন হৈছে 42 নং ৰাওনাগাঁও প্ৰাথমিক বিদ্যালয় স্থাপিত হৈছিল 1946 ডাকটতে তেতিয়া জিলা যোৰহাট আছিলে এতিয়া বৰ্তমান মাজুলী হ'ল আৰু বিদ্যালয়খনৰ পৰিৱেশটো আগতকৈ বহুত উন্নত হ'ল যিহেতু আগতে এটা পৰিৱেশত আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু বৰ্তমান সময়ত এটা বেলেগ এটা পৰিৱেশ গতিকে মই ভাবিলোঁ এনেকুৱা কিছুমান স্মৃতি যিহেতু ধৰি ৰখাটো খুবেই প্ৰয়োজনীয় সময়ৰ সোঁতত বহুত কিবা কিবি হেৰাই গ'ল কিন্তু সেইবোৰ তেতিয়াৰ দিনত আমি ধৰিব পৰা নাছিলোঁ বা তেতিয়া আমাৰ মনত ইমানখিনি কথা অহাও নাছিল যিহেতু বৰ্তমান ডিজিটেল মাধ্যমৰ যুগ গতিকে যিকোনো ক্ষেত্ৰতে এই বস্তুবোৰ আবদ্ধ কৰি ৰাখিব পাৰি সেইবাবে মই ভাবিলোঁ শৈশৱত য'ৰ পৰা মই অধ্যয়ন কৰিছিলোঁ শৈশৱতে য'ত মই পাৰ কৰিছিলোঁ তাতকৈ মধুৰ স্মৃতি কি হ'ব পাৰে আৰু এইখনেই হৈছে সেইখন বিদ্যালয় য'ত সৰু কালছোৱা ইয়াতে অধ্যয়ন কৰিছিলোঁ ইয়াত LP আৰু ME দুটা ষ্টেপত মই ইয়াতেই পঢ়িছিলোঁ এইখন চোতালৰ পৰাই শৈশৱৰ দিনবোৰ পাৰ কৰিছিলোঁ আৰু সঁচাকৈ সেই দিনবোৰ ইমানেই ভাল লগা আছিল যে ইয়াত আমি খেলা ধূলা কৰিবলৈ মুক্তভাৱে নিশ্চিন্তভাৱে আমি খেলা ধূলা কৰিছিলোঁ যিহেতু আটাইতকৈ ভাল লগা সময় সেই সময়ছোৱাই আছিল যিটো এতিয়াও যিসকলে শৈশৱৰ দিনবোৰ পাইছে তেওঁলোকৰ বাবে মধুৰ এই সময়ছোৱাতকৈ আন কোনো হ'ব নোৱাৰে যিহেতু প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ এই আমেজটো বহুত বেলেগ আছিল আৰু এইখনেই হৈছে সেইখন বিদ্যালয় যিখন বিদ্যালয়ত মোৰ দৰে মোৰ জ্যেষ্ঠ হওক কনিষ্ঠ হওক সকলোৱে এই বিদ্যালয়খনৰ পৰা আমাৰ গাঁৱৰ সকলো এই বিদ্যালয়খনৰ পৰাই শিক্ষা গ্ৰহণ কৰিছে আৰু ইয়াৰ পৰাই পাঠদান আৰম্ভ কৰিছে আৰু সেই সময়ে যিসকল আমাৰ শিক্ষাগুৰু প্ৰায়সকল বৰ্তমান নাই এতিয়া আৰু তেখেতসকল বৰ্তমান সময়ৰ সোঁতত হেৰাই গ'ল আৰু যি কি নহওক বৰ্তমান যিসকল শিক্ষাগুৰুৱে ইয়াত শিক্ষাদান কৰি আছে তেওঁলোককো মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু বিদ্যালয়খন ইমান ধুনীয়াকৈ ৰাখিছে সন্মুখত ফুলনি বাগানৰ পৰা আৰম্ভ কৰি আৰু বিদ্যালয় পকী ৱালত ইমান ধুনীয়াকৈ বস্তুবোৰ মানে ৰাখিছে এটা ছিষ্টেমেটিক হিচাপে মানে স্কুলখন ৰাখিছে আৰু ইয়াত ধুনীয়াকৈ লিখি ৰাখিছে ভূমিকম্প আহিলে কি কৰিব জুইৰ সৈতে খেলা নকৰিবা আৰু এনেকৈ মেপ আঁকি থৈছে আৰু কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈ কোন কোন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে এনেকৈ ধুনীয়াকৈ ইয়াত নাম ফলক মাৰি থৈছে আৰু সুন্দৰকৈ
বিদ্যালয়খনৰ চৌহদটো ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু ইয়াতে লিখা আছে নিপুণ অসম আৰু বেৰবিলাকত আগতে আমি বেৰবিলাকত চকমাটিয়ে যিকোনো আখৰ লিখিছিলোঁ কিন্তু এতিয়া সুন্দৰভাৱে ভূমিকম্প আহিলে ক'ত আশ্ৰয় ল'ব কেনেকৈ আশ্ৰয় ল'ব এয়া আছিলে ক'ভিডৰ সময়ত 2 মিটাৰ দূৰত্ব বজাই ৰাখক আৰু এয়াই হ'ল শৈশৱৰ প্ৰথমটো শ্ৰেণীকোঠা আৰু এইটো হৈছে অফিচ আমি যেতিয়া পঢ়ি আছিলোঁ এইটোৱে আছিলে কাৰ্যালয় আৰু এতিয়াও সেইটোৱে হৈছে কাৰ্যালয় আৰু আগতে স্কুলখনৰ নামটো এই ছাইডতে লিখা আছিলে ওপৰত ধুনীয়াকৈ আৰু এতিয়া চাইনবোৰ্ড লগাই দিলে আৰু মই যিখন এম ই স্কুলত পঢ়িছিলোঁ এতিয়া য'ত বিল্ডিংটো বনাইছে সেই বিল্ডিংটোৰ কাষতেই আছিলে দিব্যজ্যোতি মধ্য ইংৰাজী বিদ্যালয় তাত আমি আছিলোঁ প্ৰথম বেষ্ট হিচাপে আৰু বৰ্তমান বিদ্যালয়খন কিবা কাৰণত বন্ধ হৈ গ'ল বহুত বেছি দুৰ্ভাগ্যজনক যি কি নহওক মোৰ শৈশৱৰ স্মৃতি জড়িত হৈ থকা বিদ্যালয়খন আপোনালোকক দেখুৱালোঁ চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব